নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত প্ৰাথমিক বিদ্যালয়সমূহত নতুনকৈ প্ৰধান শিক্ষক নিযুক্ত কৰাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ছাৰ-বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰাৰ লগতে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহো ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন হৈছে যোৱা 26 মাৰ্চ 2025 তাৰিখে অসমৰ মাননীয় ৰাজ্যপালৰ দ্বাৰা জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। ইয়াত কোৱা হৈছে যোৱা 20/3/2025 তাৰিখে অসম চৰকাৰৰ কেবিনেট যি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল, তাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে পূৰ্বে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে 100 ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ উন্নীত কৰা হ'ব বা নিযুক্ত কৰা হ'ব, সেইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু তাৰ পাছত ডিব্ৰুগড় কেবিনেটত এইটো সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল যে 50জনীয়া ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহতো প্ৰধান শিক্ষক নিযুক্ত কৰা হ'ব। সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত গ্ৰহণৰ পাছত এই অৰ্ডাৰটো অফিচিয়েলি অসমৰ মাননীয় ৰাজ্যপালৰ দ্বাৰা এই নটিফিকেশ্যনৰ জৰিয়তে জাৰি কৰা হৈছে। আৰু ইয়াত কোৱা হৈছে যে 50জনীয়া ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়সমূহতো হেডমাষ্টাৰ পদটো নিযুক্ত কৰা হ'ব আৰু এই হেডমাষ্টাৰসকলে যি প্ৰশাসনিক ক্ষমতা আৰু বিত্তীয় ক্ষমতা, সেই সকলো ক্ষমতা লাভ কৰিব পাৰিব আৰু লগতে DDO হিচাপে এই নতুনকৈ নিযুক্ত হ'ব লগা প্ৰধান শিক্ষকসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ইনফৰমেশ্যনখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে, অনুগ্ৰহ কৰি এটা মন্তব্য কৰিব আৰু ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ধন্যবাদ।